আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ ইউএছটিএমত প্ৰৱেশত বাধা গুৱাহাটী আৰক্ষীক বাধা দিলে মেঘালয় আৰক্ষীয়ে ইউএছটিএমত অভিযান চলাবলৈ গৈছিল অসম আৰক্ষীৰ এটা দল মাত্ৰ দুজনকহে ইউএছটিএমত প্ৰৱেশৰ অনুমতি দিলে মেঘালয় আৰক্ষীয়ে আচাৰ্য মহবুবুল হকৰ কাৰ্যালয়ত অভিযান চলালে মাত্ৰ দুজন বিষয়াই দিনৰ ভাগতো প্ৰৱেশৰ পূৰ্বে মহবুবুলৰ নিৰাপত্তাৰক্ষীয়ে কৰিছিল অসম আৰক্ষীক তালাচী ইউএছটিএমত প্ৰৱেশত বাধা প্ৰদান মহানগৰ আৰক্ষীক গুৱাহাটী আৰক্ষীক বাধা দিলে মেঘালয় আৰক্ষীয়ে ইউএছটিএমত অভিযান চলাবলৈ গৈছিল অসম আৰক্ষীৰ এটা দল মাত্ৰ দুজনকে ইউএছটিএমত প্ৰৱেশৰ অনুমতি দিলে মেঘালয় আৰক্ষীয়ে আচাৰ্য মহবুবুল হকৰ কাৰ্যালয়ত অভিযান চলালে মাত্ৰ দুজন বিষয়াই দিনৰ ভাগতো প্ৰৱেশৰ পূৰ্বে মহবুবুলৰ নিৰাপত্তাৰক্ষীয়ে কৰিছিল অসম আৰক্ষীক তালাচী ঘোঁৰামাৰাৰ বাসগৃহত এটা বৃহৎ দল অসম আৰক্ষীৰ বৃহৎ অভিযানকাৰী দল প্ৰৱেশ কৰাৰ মুহূৰ্তত মহবুবুল হকৰ নিৰাপত্তাৰক্ষীয়ে বা সুৰক্ষা কৰ্মীয়ে তন্নতন্নকৈ তালাচী চলাইছিল আনহাতে ওলাই অহাৰ সময়তো তালাচী চলোৱা পৰিলক্ষিত হৈছিল আৰু একেদৰে ইউএছটিএমৰ কাৰ্যালয়ত প্ৰৱেশত মেঘালয় আৰক্ষীয়ে বাধা প্ৰদান কৰিলে মহানগৰ আৰক্ষীক হতিত সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি এই ডাঙৰ খবৰ আহিছে এই মুহূৰ্তত ইউএছটিএমৰ পৰা য'ত মেঘালয় আৰক্ষীয়ে বাধা প্ৰদান কৰিছে মহানগৰ আৰক্ষীক এক প্ৰকাৰ ৰক্ষণাবেক্ষণৰ দিয়াৰ চেষ্টা মহবুবুল হকক নিশ্চয় জয়ন্ত যে আচলতে মহবুবুল হকৰ যি দুটা গোচৰ সেই দুটা গোচৰৰ সকলোখিনি আচলতে নিৰীক্ষণ কৰি আছে যিগৰাকী ভাৰপ্ৰাপ্ত ডিজিপি হৰমিত সিং আৰু যোৱাকালি দিনটোত আমি যদি পৰহি নিশা যিহেতু 11 বজাত শ্ৰীভূমিৰ পৰা যেতিয়া লৈ অহা হৈছিল আৰু মহবুবুল হকক আচলতে পুলিচ গেষ্ট হাউচত প্ৰথমতে তাত সোমোৱাই দিয়া হৈছিল আৰু যাৰ সুহাসিনী গেষ্ট হাউচত ডিজিপি গৰাকীয়ে নিজে আচলতে জেৰা কৰিছে মহবুবুল হকক আৰু তাৰ পাছত পৰৱৰ্তী সময়ত দিছপুৰ থানালৈকে লৈ অহা দিছপুৰ থানাত যেতিয়া এক অভাৱনীয় পৰিস্থিতি আচলতে সমগ্ৰ বিষয়টো এনেধৰণৰ যে এগৰাকী অভিযুক্তক যেতিয়া গ্ৰেপ্তাৰ কৰা হয় তেওঁৰ যি কাৰ্যালয়ৰ পৰা সেই ধৰণৰ এটা কেলেংকাৰী সংঘটিত হোৱা বুলি যিটো অভিযোগ উঠে বা তেওঁৰ বাসগৃহত যে অভিযান চলাব লাগে সেইটো এটা নিয়ম গতিকে কালি দিনটোত যিহেতু দিছপুৰ থানা ৰখা হ'ল আৰু দিছপুৰ থানাত যেতিয়া একাংশ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে তাৰ পাছতে আচলতে বৃহৎ নিৰাপত্তা আৰক্ষীৰ বেষ্টনীৰ মাজত মহবুবুল হকক প্ৰথমতে লৈ যোৱা হৈছিল ঘোঁৰামৰাৰ ঘৰলৈ আৰু ঘোঁৰামৰা ঘৰলৈ যেতিয়া লৈ যোৱা হ'ল তাতো এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল অসম আৰক্ষী যে মহবুবুল হকৰ যি ব্যক্তিগত নিৰাপত্তা আৰক্ষী আছে তেওঁলোকে তালাচী কৰিছে প্ৰতিগৰাকী বিষয়াক তালাচী কৰি ভিতৰত সোমাব দিছে ইয়াৰ অৰ্থ এইটো তেওঁলোকে বুজাব খুজিছে যে হয়তো মহবুবুল হকক যদি অসম আৰক্ষীয়ে লগত লৈ যোৱা কেতবোৰ বিসংগতিপূৰ্ণ কিবা নথি পত্ৰৰে হয়তো তেওঁক সেই জালত পেলাব পাৰে বুলি ভাবি আচলতে নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু পৰৱৰ্তী সময়ত যেতিয়া সেই একেটা দল যে ক্ৰাইম ব্ৰাঞ্চৰ দল আছে তাত দিছপুৰ থানাৰ এটা দল আছে প্ৰায় 3টা দল আৰু পথাৰকান্দিৰ পৰা অহা সেই বিশেষ আৰক্ষী দলটোৱে যেতিয়া ইউএছটিএমৰ কাৰ্যালয়ত যেতিয়া অভিযান চলাবলৈ গ'ল সেইখিনি সময়ত মেঘালয় আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে যিহেতু ইউএছটিএম খন আছে মেঘালয়ত গতিকে মেঘালয় আৰক্ষীৰ অনুমতি ল'ব লাগিব বা মেঘালয় আৰক্ষীয়ে তেওঁলোকে ইউএছটিএমৰ যিগৰাকী আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ নাই বুলি কৈছে গতিকে সকলোখিনি তেওঁলোকে অনুমতি লৈহে ইউএছটিএমৰ ভিতৰত অভিযান চলাব পাৰিব বুলি আচলতে বাধা প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত সেই বিষয়টো যে যিহেতু দুদিন পূৰ্বে কন্নাড চাংমাই সেই কথাখিনি কৈছে যে ইউএছটিএমৰ যিখিনি নথি পত্ৰ থাকিব লাগে বা মহবুবুল হকে যিখিনি নথি পত্ৰৰ জৰিয়তে এখন ইউনিভাৰ্চিটি গঢ়িব লাগে সেই সকলোখিনি বৈধ গতিকে এনে ক্ষেত্ৰত অসম আৰক্ষীয়ে ইউএছটিএমত গৈ অভিযান চলোৱাটো তেওঁলোকে ভাল পোৱা নাই গতিকে এই ক্ষেত্ৰত হয়তো পৰৱৰ্তী সময়ত ডিজিপি যিহেতু হৰমিত সিঙে নিজে সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি আছে গতিকে পৰৱৰ্তী আজিৰ দিনটোত কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব আজিৰ দিনত পুনৰ ইউএছটিএমলৈকে যাব নেকি সেইটো এটা আচলতে আজিৰ দিনটোত লক্ষণীয় বিষয় হ'ব বিৰিঞ্চি এইফালে সোমবাৰৰ ভিতৰত গোচৰ নিষ্পত্তিৰ বাবে কোৱা হৈছে আৰু আনহাতে যদি চোৱা হয় কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মহবুবুল হক সন্দৰ্ভত যে মহবুবুল হকে দীঘলীয়া সময়ৰ বাবে কাৰাগাৰত থাকিব লাগিব নিশ্চয় জানা যে কালিৰ দিনটোত উচ্চ ন্যায়ালয়ত সমগ্ৰ দুটা গোচৰ যে শ্ৰীভূমিৰ দুটাকৈ গোচৰ এটা হৈছে অবিচি চাৰ্টিফিকেট ভুৱাকে লোৱা আৰু আনটো হৈছে যে পথাৰকান্দিৰ বিদ্যালয়ত
কিছুদিন পূৰ্বে যিটো ঘটনা সংঘটিত হ'ল যে ছাত্ৰ ছাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ আৰু তেওঁলোকক এটা প্ৰতিশ্ৰুতি দিয়া হৈছিল যে নম্বৰ বঢ়াই দিয়া হ'ব, যে 30 নম্বৰ তেওঁলোকক দিয়া হ'ব, তাৰ ওপৰত তেওঁলোকে যিখিনি লিখে সেইখিনি তেওঁলোকে পাব। গতিকে সেইটো যেতিয়া ফুলফিল নহয় ছাত্ৰ ছাত্ৰীসকলে অভিযোগ কৰিলে আৰু সেই দিনটোত যে সেই 5 লাখ টকাকে আচলতে সকলোখিনি ছাত্ৰ ছাত্ৰীৰ সকলোখিনি টকা গোটাই 5 লাখ টকা হৈছিল বুলি কোৱা হৈছে। যে সেই দুইটা গোচৰ কালিৰ দিনটোত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি সম্পন্ন হৈছে, কিন্তু আজি শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে সমগ্ৰ শুনানি প্ৰক্ৰিয়াৰ যিটো চূড়ান্ত ৰায় সেইটো সোমবাৰলৈকে আচলতে তেওঁলোকে সংৰক্ষিত ৰাখিলে। সোমবাৰে হয়তো এগৰাকী মহবুবুল হকক অন্তৰ্বৰ্তীকালীন জামিন দিয়াৰো সম্ভাৱনা আছে। তেওঁৰ হৈ যুক্তি দৰ্শাইছে বহুকেইগৰাকী জ্যেষ্ঠ অধিবক্তাই। গতিকে সোমবাৰে হয়তো 2 বজাৰ ভিতৰত সকলোখিনি গোচৰৰ ৰায়টো আহিব। হয়তো তেওঁক কেইদিনমানৰ কাৰণে হয়তো অন্তৰ্বৰ্তীকালীন জামিন দিয়াৰ সম্ভাৱনা আছে। ধন্যবাদ বীৰেন সিং।